নমস্কাৰ জ্ঞান সম্ভাৰ আন্তা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব চেষ্টা কৰিম টেট কাম ৰিক্ৰুইটমেণ্টৰ ৰিজাল্ট কেতিয়ালৈকে আহিব পাৰে বা আপোনাৰ কিমান নম্বৰ থাকিলে আপোনাৰ নামটো সেই ৰিজাল্টত আপুনি দেখা পাব এই বিষয়ে কিছু কথা পাতিব যত্ন কৰিম। প্ৰথম কথাটো হৈছে কি টেট কাম ৰিক্ৰুইটমেণ্টৰ যিটো এবাৰ সিস্টেম ই নতুন একেবাৰে আৰু এই সিস্টেমটোৰ লগত টেট ৰিলেটেড আগৰ যিবিলাক পৰীক্ষা হৈ গৈছে বা যিবিলাক সিস্টেমৰ জৰিয়তে শিক্ষক নিযুক্তি দিছিলে এই দুইটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। গতিকে টেট কাম ৰিক্ৰুইটমেণ্টৰ ফলাফল আহোঁতে কিছু সময় লোৱাটো স্বাভাৱিক কথা। কিয় সময় লোৱাটো স্বাভাৱিক কথা আপোনালোকক দুই এটা কথা তাতে দেখাম। যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰ আহিছে বা চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'সমূহ আপুনি অনাগত দিনত লাভ কৰিবৰ বাবে। লগতে আমি চেষ্টা কৰোঁ বিভিন্ন ধৰণৰ নোটছ PDF ভিডিঅ' আকাৰে হ'লেও আমি দেখিব চেষ্টা কৰোঁ আপোনাৰ যাতে অনাগত দিনত এনেধৰণৰ কিছু পৰীক্ষাত সুবিধা হয়। তো কথাটো হৈ আছিলে যে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ ছিষ্টেমটো আৰু আগৰ যিখিনি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আছিলে সেইখিনিৰ মাজত পাৰ্থক্য আছিলে। পাৰ্থক্যটো এনেকুৱা ধৰণৰ আছিলে টেট কাম ৰিক্ৰুইটমেণ্টে যিটো ৰিজাল্ট তেওঁলোকে আগবঢ়াব সেই ৰিজাল্টটোৱে প্ৰায় ফাইনেল ৰিজাল্ট হ'ব এটা পোষ্টৰ এগেইনষ্টত কোনে চাকৰিটো পাব। আনহাতে আগৰ যিখিনি ৰিজাল্ট আছিলে সেইখিনি টেট পৰীক্ষা পাতে ৰিজাল্ট দিয়ে তাৰপিছত এপ্লাই কৰিব লাগে আৰু নিৰ্দিষ্ট পোষ্ট সম্পৰ্কত তেওঁলোকে এপ্লাই কৰাৰ পিছত প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলাব। কেইবাখনো প্ৰভিজনেল মেৰিট লিষ্ট ওলাৰ পিছত ফাইনেল মেৰিট লিষ্টখন ওলায়। অৰ্থাৎ আগৰ প্ৰচেছটো তেনেকুৱা আছিলে যে যদি ক'ৰবাত কিবা ভুলো হৈ যায় তেতিয়াহ'লে সেই ভুলখিনি ফাইনেল মেৰিট লিষ্ট অহা আগলৈকে ঠিক কৰিবলৈ বহুত সময় পায়, মাজতে যথেষ্ট সময় পায়। কিন্তু টেট কাম ৰিক্ৰুইটমেণ্ট আপোনালোকে সকলোৱে জানে যিহেতু 1:1 কৰিবলৈ গৈ আছে ছিষ্টেমটো, অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে এজনেহে প্ৰাৰ্থী নিযুক্তি বাছনি হ'ব। এই প্ৰচেছটো হ'বলৈ যাওঁতে এনেকুৱা হয় যিজন প্ৰাৰ্থী বাছনি হ'ব তেওঁক যিহেতু আগতীয়াকৈ গোটেই ডকুমেণ্ট বেক অফিচ ভেৰিফিকেশ্যন কৰি মেলি তেওঁ গোটেই যাৱতীয় তথ্য পাতি পৰীক্ষা কৰি মেলি তেওঁলোকে ৰিজাল্টটো আপডেট কৰিব লাগিব। ডেফিনেটলি GT আৰু PGT টেট কাম ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টটো ওলোৱাত সেইকাৰণে পলম হৈছে আৰু হোৱাটো একেবাৰে স্বাভাৱিক কথা। কাৰণ বিভিন্ন সময়ত ইছ্যু ওলাইছিলে, BEdৰ ইছ্যু ওলাইছিলে বা সেইটো সময়ত এনেকুৱা হৈছিলে কিছু সংখ্যক ব্যক্তিয়ে হয়তো BEd কৰি থকা অৱস্থাত তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। এই গোটেই ইছ্যুখিনি সমাধান কৰি পেলাই ৰিজাল্টটো দিয়ালৈকে যথেষ্ট সময় তেওঁলোকক লাগে। তো এই কথাখিনি এটা কাৰণে ক'লোঁ। এতিয়া সময়টো লাগে ঠিকে আছে, কেতিয়ালৈকে দিব পাৰে। যিহেতু আমাৰ আজি অলপ দিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভযোগে যিহেতু বিভিন্ন অসম চৰকাৰৰ অধীনত হোৱা যিবোৰ পৰীক্ষা আছিলে চাকৰি সংক্ৰান্তীয়, তো তাৰ কিছু এটা আইডিয়া দিছিলে বা তেওঁ কিছু লাইভত আপডেট দিছিলে আৰু তাৰে অতি গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহৰ ৰিজাল্ট লাষ্ট 27 মাৰ্চলৈকে কিছু ৰিজাল্ট দিয়া তেওঁ ইতিমধ্যে ঘোষণা কৰিলে, তাৰিখসমূহ ঘোষণা কৰিছিলে। ADR হওক SI হওক এনেকুৱা ধৰণৰ। আৰু তাতে 27 মাৰ্চ তাৰিখটোলৈকে তেওঁ উচ্চাৰণ কৰোঁতে তাতে GT PGT কথা নাছিলে বা ডিৰ যিখিনি আমাৰ LP UPৰ পোষ্টৰ কাৰণে ভেৰিফিকেশ্যনো ছিষ্টেম হৈ আছিলে সেইখিনি কথা উল্লেখ কৰা নাছিলে। এতিয়া কথাটো হৈছে কি তেওঁ নকৰিলে। মাৰ্চৰ 27 তাৰিখলৈকে তেওঁ বিভিন্ন পৰীক্ষাৰ কথা কওঁতে এই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথাখিনি কোৱা নাছিলে। তাৰ মানে মাৰ্চৰ শেষত বা যিখিনি আগন্তুক নিযুক্তি হ'বলগীয়া আছে তাতে এই পোষ্টখিনি নোসোমাব নেকি? আচ্ছা, তেনেকুৱা কোনো কথা নহয়। যিহেতু মে' মাহত আমি সকলোৱে জানো মে' মাহত প্ৰায় 35K এপইণ্টমেণ্ট কৰিব। এই 35K নিযুক্তি দিবলৈ হ'লে এটা বিগ এমাউণ্ট ক'ৰ পৰা যাব লাগিব, এডুকেশ্যন ছেক্টৰৰ পৰাই যাব। আৰু সেই এডুকেশ্যন ছেক্টৰত বৰ্তমান সময়ত চলি থকা দুটাই গুৰুত্বপূৰ্ণ প্ৰচেছ হৈ আছে। তাৰে এটা হৈছে আমাৰ ডিৰ যিখিনি LP আৰু UPৰ বাবে, আৰু টেট কাম ৰিক্ৰুইটমেণ্টৰ জৰিয়তে GT PGT যিখিনি নিযুক্তি দিয়া হ'ব। এই কথাখিনি যিহেতু এই 35,000 নিযুক্তিত এটা গুৰুত্বৰ ভূমিকা পালন কৰিব। এতিয়া কথাটো হৈছে মে'ত নিযুক্তি দিব, সেইখিনিলৈকে ক্লিয়াৰ আছে। যিহেতু মে'ত নিযুক্তি দিব গতিকে মে'লৈকে সেই 35,000ত এডুকেশ্যন ডিপাৰ্টমেণ্টতো 100% চিয়'ৰ সোমাব, সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক। এতিয়া এইপিনে মাৰ্চৰ 27 তাৰিখলৈকে যিটো আপডেট দিছিলে তাতো GT PGT কথা নক'লে, প্লাছ এইপিনে মে' মাহত নিযুক্তিত কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সেই নিযুক্তিখিনি দিব, মাজত থাকিলে এপ্ৰিল মাহটো। এতিয়া কথাটো হৈছে যে GT PGT বা ডিৰে হওক এই গোটেই প্ৰক্ৰিয়াটো এপ্ৰিল মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব। যিহেতু ই আগৰ পৰা চলি অহা প্ৰচেছ, গতিকে তাতে পঞ্চায়ত নিৰ্বাচন কিবাকিবি এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কথাটো হ'ল যে GT আৰু PGTৰ কথা কৈছোঁ, মই টেট কাম ৰিক্ৰুইটমেণ্টৰ কথা কৈছোঁ। যদিও 27 মাৰ্চ তাৰিখলৈকে আপডেটসমূহত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা নাছিলে, তথাপি মাৰ্চৰ শেষৰ সপ্তাহটোত অথবা এপ্ৰিল মাহৰ প্ৰথম অৱস্থাতে GT আৰু PGT কিছু ৰিজাল্ট আপোনালোকে লাভ কৰিব বুলি মই সেইখিনি আশা কৰা হৈছে। কিয়নো এপ্ৰিল মাহৰ মাজৰ দিনকেইটাত তাতো কিছু প্ৰচেছ থাকে কৰিবলগীয়া, সেই প্ৰচেছখিনি তেওঁলোকে ল'বলৈ সময় পাব যিহেতু মে'ত নিযুক্তি দিব। গতিকে ভবা হৈছে মাৰ্চৰ শেষৰ ফালে নহ'লে এপ্ৰিলৰ প্ৰথমতে বিহুৰ আগত হ'লেও আপোনালোকে টেট কাম ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টসমূহ পাব লাগে বুলি ভাবিছোঁ। এতিয়া কথাটো হৈছে কি তাৰিখকেইটা বা যেনে
ঠিকে থাকে সেইখিনিতে হৈ যাব পাৰে এতিয়া আপোনাৰ কিমান নম্বৰ থাকিলে আপোনাৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ যিটো ৰিজাল্ট আহিব সেই ৰিজাল্টত আপোনাৰ নামটো আহিব আমি সকলোৱে গম পাইছিলোঁ 19 জানুৱাৰী 2025ত পৰীক্ষা হৈছিলে 9770টা জিটি আৰু পিজিটিৰ বাবে তো দুখন পেপাৰ হৈছিলে তো জিটিৰ বাবে এখন পিজিটিৰ বাবে এখন তো এতিয়া কথাটো হৈছে আপোনালোকৰ OMR সমূহ এনসাৰ কেইসমূহ সকলো চেক কৰি চাইছে তো আপুনি এই কথাটো ক্লিয়াৰ হৈছে যে OMR শীট বা এনসাৰ কেইখিনি চোৱাৰ পিছত যিখিনি পৰীক্ষা হলত আপুনি পেপাৰখন লৈ ভাবি থকা এটমস্ফিয়াৰ এটা আৰু আপুনি পেপাৰ চেক কৰি চোৱাৰ পিছত আপোনাৰ যিটো এটমস্ফিয়াৰ আপুনি লাভ কৰিছে তাতে আপুনি মাৰ্কৰ যথেষ্ট ডিফাৰেন্স সঁচাকৈ দেখিবলৈ পাব বা পেপাৰ কেইখনো এনেকুৱা আছিলে যে ইমান এটা সহজ পৰ্যায়ৰ পেপাৰ নাছিলে সো আমি চেষ্টা কৰিম অলপমান এবাৰ এক্সপেক্ট কৰিম যে কিমান ধৰণৰ কাট অফ যাব পাৰে জিটিৰ ক্ষেত্ৰত তো অকমান আইডিয়া কৰি চাওঁ যে আপোনাৰ কিমান নম্বৰ থাকিলে আপোনাৰ নামটো আহিব পাৰে তো এইখিনি আমি কোৱা কথা আলোচনা কৰা কথা এইখিনি 100% শুদ্ধ নহ'ব পাৰে কিন্তু ভবা হৈছে পেপাৰখন চাই পোষ্ট চাই আৰু এপ্লাই কৰা মানুহৰ সংখ্যা চাই পেলাই যে এনেকুৱা ধৰণৰ এটা হ'ব পাৰে তো প্ৰথম আমি চাই লওঁ ইউআৰৰ ক্ষেত্ৰত এবাৰ কেনেকুৱা হ'ব পাৰে ইউআৰৰ ক্ষেত্ৰত 70 আপোনালোকে পেজটো বেক নকৰিব কেইটামান গুৰুত্বপূৰ্ণ কথা কম ইয়াতে ইউআৰৰ ক্ষেত্ৰত যদি আপুনি 70 পাইছে তাৰ প্লাছ মাইনাছ আপুনি যদি নম্বৰ পাইছে তেতিয়াহ'লে আপোনাৰ এটা বি পজিটিভ আপুনি এটা ভিপ লৈ থাকিব পাৰে সো যে আপোনাৰ নামটো জিটিপিজিটি টেট কাম ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টত আহিব এতিয়া চাব ইউআৰৰ পৰা যদি আমি ওবিসি বা এমওবিসি লৈকে গুচি আহোঁ ওবিসি মানে ইউআৰৰ পোষ্টখিনিৰ পিছতে ওবিসি আৰু এমওবিসি পোষ্টখিনি বেছি থাকে কিন্তু কথাটো হৈছে কি বহুত বেছি নম্বৰ কমি নাহে কিয় কমি নাহে জানেনে পেপাৰখনৰ এটা এনেকুৱা এটা চিষ্টেম আছিলে ধৰি লওক ইয়াত কোনো কেটেগৰী কথাই নাহে XYZ যিজনে পৰীক্ষক মানে পৰীক্ষাৰ্থী নহওক প্ৰায় ইকুইভেলেন্ট নম্বৰ তেওঁলোকে লাভ কৰিব প্ৰায় ইকুইভেলেন্ট টাইপৰ নম্বৰ তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা আছে সো হেতু ফালৰ পৰা চাবলৈ গ'লে ইউআৰত যদি 70 ৰ আহে কাট অফ যায় তাতকৈ অতি বেছি 1 বা 2 নম্বৰহে কমিব ওবিসি বা এমওবিসিৰ ক্ষেত্ৰত তেওঁলোকৰ কাট অফটো কিয় মানে কথাটো হৈছে কি বেছি সংখ্যক এবাৰ পৰীক্ষা যিসকলে দিছে বেছি সংখ্যকে পায় 60 পৰা 70 বা 50 পৰা 65 পৰা 70 60 পৰা 70 এই তেনেকুৱা নম্বৰে বহুত বেছি পাব হয়তো তাতকে বেছি পোৱা মানুহ ওলাব কিন্তু সেই সংখ্যাটো খুব কম ওলাব আৰু একেবাৰে কম নম্বৰ পোৱা মানুহটো কমে ওলাব কাৰণ পঢ়িয়ে সদায় পৰীক্ষা দিব যায় গতিকে 60 পৰা 70 ভিতৰত পোৱা ব্যক্তিৰ সংখ্যা বহুত ওলাব 80 লৈকে যাব পাৰে কিন্তু 70 পৰা 80 লৈকে এই কমান্ডে কমি গৈ থাকিব সো আশা কৰা হৈছে যে 70 আহে তাৰে 2-3 নম্বৰ ইফালি পালো হ'ব পাৰে তো ইউআৰৰ কাট অফ যাব পাৰে ওবিসি এমওবিসিৰ ক্ষেত্ৰত 68 69 এনেকুৱাই কাট অফ যাব 1-2 নম্বৰ ভিতৰতে থাকিব আৰু এটা কথা গুৰুত্বপূৰ্ণ হয় সো আপোনালোকে যদি মন কৰে আজিকালি এনেকুৱা হয় 1 নম্বৰৰ পৰা ধৰি লওক আপুনি 1 ৰ পৰা 2 লৈ যাওঁতে ইয়াতে নম্বৰহে 1 ডিফাৰেন্স কিন্তু ইয়াতে আজিকালি এনেকুৱা হৈ যায় বহুত মানুহ সোমাই যায় 1 ৰ পৰা 2 লৈ যাওঁতে মিনিমাম 15-20-25 টা লৈকে আচ্ছা আমি যেতিয়া নিযুক্তি পাইছিলোঁ তেতিয়াতো 30 টা 35 টা লৈকে 1 নম্বৰৰ ব্যৱধানত মানুহ সোমাই গৈছিলে সো হি এটা খুবেই গুৰুত্বপূৰ্ণ কথা হয় নেক্সট যদি আপুনি চাই এসচিৰ কথা যদি চাই ওবিসিতকে এসচিটো ঠিক তেনেকে 1 বা 2 নম্বৰে কমি আহিব তো আৰু এটো গুৰুত্বপূৰ্ণ এটা কথা হয় যে সেই নিৰ্দিষ্ট ক্যাটাগৰীটোত পোষ্ট কিমান আছে নেক্সট যদি আপুনি এসটি কথা চাই তাতো হে 2-3 নম্বৰ কমি 63 আহে নম্বৰ থাকিলে এটা ভাল নম্বৰ বুলি ভবা হৈছে এটো নম্বৰ থাকিলে আপোনাৰ যে নাম আহিব হেতু কনফাৰ্ম নহয় আপোনাৰ নাম যে আহিব হেতু কনফাৰ্ম নহয় বাট আশা কৰা হৈছে এনেকুৱা ধৰণৰ এটা কাট অফ যাব পাৰে বুলি ঠিক যদি ওএমআৰ ৰিজাৰ্ভেশনৰ পোষ্ট যেনে তাতে ৰখা হয় তো সেইখিনিত 1-2-3 সদায় ওএমআৰ ৰিজাৰ্ভেশনৰ কমকে নম্বৰখিনি বা কাট অফখিনি যায় এইখিনি আপোনালোকক জিটি কথা মই ক'লো অকমান এনেকুৱা ধৰণৰ হ'ব পাৰে যদি ইয়াতকে আপুনি কম নম্বৰো পাম বুলি ভাবিছে তো ইমান হতা হ'বলগীয়া কথা নাই সদায় মনত এটা যোগাত্মক দি আপুনি ৰাখিব লাগে তো এইখিনি আমিহে ভাবিছো এনেকুৱা ধৰণৰ যাব বুলি ইয়াতকে হয়তো বহুত কমিব পাৰে হয়তো কৰবাত বাঢ়িবও পাৰে ইয়াৰ পিছত যদি আমি অকমান পিজিটি ক্ষেত্ৰত যেনে চাও পিজিটি কথাটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে জিটিতকে পিজিটি সম্পূৰ্ণ বেলেগ ধৰণৰ হ'ব পাৰে তাতে প্ৰথম কথা হৈছে কি আপোনাৰ বিষয় লৈ পেলাই বেলেগ হ'ব কাট অফটো এবাৰ হয়তো আপুনি হেখন পেপাৰত 70 পাই পেলাই আপুনি পাব পাৰে 80 পাইও হয়তো নাপাব পাৰে যদি সেই নিৰ্দিষ্ট সাবজেক্টৰ অনুযায়ী কাট অফখিনি এবাৰ যেহেতু যাব আৰু বিশেষকৈ অসমীয়াত যিখিনি অসমীয়াত আবেদন কৰিছে অসমীয়াত এটা ভাল এটা মানে সুবিধাজনক হয় যথেষ্টখিনি পোষ্ট আছে হিন্দী বা ইংৰাজী ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ পোষ্ট আছে তো বহুত বেছি মানুহ তাতে নোলায় অসমীয়াত বহুত মানুহ ওলালেও কথাটো কি হয় অসমীয়াত মেজৰ লৈ বা সেইখিনি আপুনি এমএ কৰি মেলি আহি বহুত মানুহ ওলালো কিছু নম্বৰত তাৰতম্য থাকে এইখিনি আপুনি ভিতৰ ফেক্টখিনি নকম আপুনি নিজে জানিব সেইখিনি কথা সো সেইকাৰণে ক'লো যে পিজিটি কাট অফটো আলোচনা কৰিবলৈ দীঘলীয়া সময় এটাৰ প্ৰয়োজন হ'ব হিমানখিনিলৈকে যাব বিচৰা নাই মাজত মাত্ৰ কেইটামান দিন আপোনালোকে ওমাৰখিনি চাইছে তথাপি এটো কম আপোনালোকৰ বহুত বেছি পিজিটি ক্ষেত্ৰতো নাযায় কিয় নাযায় বুলি ক'লো
যিখিনি আমাৰ পোষ্ট আছে আৰু যিখিনি আমাৰ পৰীক্ষাৰ্থী মানুহ আছে তাৰ মাজৰ ব্যৱধানটো ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও মিলি যায়গৈ শেষলৈকে কিছু ক্ষেত্ৰত চ' সেইকাৰণে কৈছোঁ যে পি জি টিৰ ক্ষেত্ৰতো বহুত বেছি কাট অফ যাব বুলি ভবা নাই জি টিৰ দৰে পি জি টোত ছেম তেনেকুৱা ধৰণৰ এটা কাট অফ যাব বুলি ভবা হৈছে খালি ছাবজেক্ট লৈ পেলাই অলপ ধৰণৰ বেলেগ হ'ব পাৰে ক'ৰবাত হয়তো 50-55 পাই যাব পাৰে হয়তো ক'ৰবাত হয়তো 70 নাপাব পাৰে এনেকুৱা ধৰণৰ এটা ইছ্যু হ'ব পাৰে তো এতিয়া আকৌ অকণমান জি টিলৈকে উভতি আহিছোঁ এই যে পি জি টিৰ মানুহ কিছু গুচি যাব জি টিত পোৱা বহুতো মানুহে পি জি টিত পাই যাব চ' সেইফালৰ পৰা যেতিয়া পষ্টটো আপুনি চিলেক্ট কৰি লৈ যাব হাই গ্ৰেজুৱেশ্যনৰ যিটো পষ্ট লৈ যাব তেতিয়াহ'লে সেইফালৰ পৰা চাবলৈ গ'লে জি টিত কাট অফটো আৰু কমি অহাৰ সম্ভাৱনা এটা আছে গতিকে এইখিনি অকণমান আলোচনা কৰিলোঁ এনেধৰণৰ হ'ব পাৰে বুলি আপোনালোকেও কমেণ্টত আপোনালোকৰ মতামতসমূহ জনাব পাৰে কেনেধৰণৰ কি হ'ব পাৰে চ' যিমানেই নহয় ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ